Hello everyone, welcome to my channel. মই আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছো অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ MCQ যিবোৰ অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ হয়। Let's see. Question number 1. কোনটো ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া জলামহৰ বাবে জনাজাত? Which national park is known for its population of wild water buffaloes? Option A, Dibru-Soykha National Park. Option B, Urang National Park. Option C, Kaziranga National Park. Option D, Manas National Park. ভিডিওটো পজ কৰা আৰু শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰা আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি কাজিৰঙা ন্যাশনাল পার্ক। ওকে, কোয়েশ্চন নাম্বার 2, নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোনখন নদী বৈ যায়? হুইচ ৰিভাৰ ফ্লোজ থ্ৰু দ্য নামেৰি ন্যাশনাল পার্ক? অপশন দিয়া আছে অপশন এ মানস রিভার, অপশন বি ব্রহ্মপুত্র রিভার, অপশন সি জিয়াবরলী রিভার, অপশন ডি ধনশ্রী রিভার। আর ইয়ার উত্তর হব অপশন সি জিয়াবরলী রিভার। জিয়াবরলী নদীখন নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যায়। কোয়েশ্চন নাম্বার 3, অসমৰ কোনটো ৰাষ্ট্ৰীয় উদ্যান ভূটানৰ সীমান্তত অৱস্থিত? ইয়াতে কোৱা হৈছে অসমৰ কোনটো ৰাষ্ট্ৰীয় উদ্যান ভূটানৰ সীমান্তত অৱস্থিত? অপশন এ কাজিৰঙা ন্যাশনাল পার্ক, অপশন বি মানস ন্যাশনাল পার্ক, অপশন সি নামেৰি ন্যাশনাল পার্ক, অপশন ডি ডিব্ৰু-চৈখোৱা ন্যাশনাল পার্ক। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি মানস ন্যাশনাল পার্ক। ওকে, কোয়েশ্চন নাম্বার 4, কোনটো ৰাষ্ট্ৰীয় উদ্যান ব্রহ্মপুত্র নদীর প্লাবন ভূমিত অবস্থিত? কোনটো রাষ্ট্রীয় উদ্যান ব্রহ্মপুত্র নদীর প্লাবন ভূমিত অবস্থিত? অপশন এ কাজিরঙা ন্যাশনাল পার্ক, অপশন বি মানস, অপশন সি ডিব্ৰু-চৈখোৱা, অপশন ডি ওৰাং ন্যাশনাল পার্ক। আর ইয়ার শুদ্ধ উত্তর হব অপশন এ কাজিরঙা ন্যাশনাল পার্ক। ব্রহ্মপুত্র নদীর প্লাবন ভূমিত কাজিরঙা ন্যাশনাল পার্ক অবস্থিত। কোয়েশ্চন নাম্বার 5, অসমৰ কোনটো ৰাষ্ট্ৰীয় উদ্যান তৃণভূমি পৰিৱেশৰ বাবে জনাজাত? তাৰমানে ইয়াতে কোৱা হৈছে অসমৰ কোনটো ৰাষ্ট্ৰীয় উদ্যান তৃণভূমি পৰিৱেশৰ বাবে জনা যায়? অপশন এ কাজিৰঙা ন্যাশনাল পার্ক, অপশন বি মানস, অপশন সি ওৰাং, অপশন ডি নামেৰি। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি ওৰাং ন্যাশনাল পার্ক। কোয়েশ্চন নাম্বার 6, কোনটো ৰাষ্ট্ৰীয় উদ্যান চৰাইৰ পৰ্যবেক্ষণৰ বাবে জনাজাত? ইয়াতে কৈছে কোনটো ৰাষ্ট্ৰীয় উদ্যান চৰাইৰ পৰ্যবেক্ষণৰ বাবে জনা যায়? অপশন এ ডিব্ৰু-চৈখোৱা, অপশন বি কাজিৰঙা, অপশন সি মানস ন্যাশনাল পার্ক আৰু অপশন ডি নামেৰি ন্যাশনাল পার্ক। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ, এইটো ম্যাক্সিমামে জানা। কোয়েশ্চন নাম্বার 7, তেজপুৰৰ ওচৰত থকা ৰাষ্ট্ৰীয় উদ্যান কোনটো? তাই কোৱা হৈছে তলত দিয়া অপশনবোৰৰ ভিতৰত কোনটো ৰাষ্ট্ৰীয় উদ্যান তেজপুৰৰ ওচৰত? অপশন এ কাজিৰঙা ন্যাশনাল পার্ক, অপশন বি মানস ন্যাশনাল পার্ক, অপশন সি ওৰাং ন্যাশনাল পার্ক আৰু অপশন ডি নামেৰি ন্যাশনাল পার্ক। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি নামেৰি ন্যাশনাল পার্ক। নামেৰি ন্যাশনাল পার্ক তেজপুৰ জিলাৰ ওচৰত অৱস্থিত। কোয়েশ্চন নাম্বার 8, অসমৰ কোনটো ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সংখ্যা আটাইতকৈ বেছি? তাৰমানে ইয়াতে কোৱা হৈছে অসমৰ কোনটো ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সংখ্যা আটাইতকৈ বেছি? অপশন এ মানস ন্যাশনাল পার্ক, অপশন বি কাজিৰঙা ন্যাশনাল পার্ক, অপশন সি ডিব্ৰু-চৈখোৱা ন্যাশনাল পার্ক, অপশন ডি ওৰাং ন্যাশনাল পার্ক। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি কাজিৰঙা ন্যাশনাল পার্ক।
কাজিৰঙা নেশ্যনেল পাৰ্কত বাঘৰ সংখ্যা আটাইতকৈ বেছি। কুৱেশ্যন নম্বৰ 9, কোনটো ৰাষ্ট্ৰীয় উদ্যান পূৰ্ব হিমালয়ৰ জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ স্থানৰ অংশ? Which national park is a part of the Eastern Himalayan Biodiversity Hotspot? অপশন এ কাজিৰঙা ন্যাশনাল পার্ক, অপশন বি মানাস ন্যাশনাল পার্ক, অপশন বি ডিব্ৰু-চৈখোৱা ন্যাশনাল পার্ক, অপশন ডি নামেৰি ন্যাশনাল পার্ক। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি মানাস ন্যাশনাল পার্ক। কুৱেশ্যন নম্বৰ 10, ডিব্ৰু-চৈখোৱা ন্যাশনাল পার্ক ক'ত অৱস্থিত? অপশন এ ধেমাজি, অপশন বি শিৱসাগৰ, অপশন সি তিনিচুকীয়া, অপশন ডি বৰপেটা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি তিনিচুকীয়া। কুৱেশ্যন নম্বৰ 11, কোনটো ৰাষ্ট্ৰীয় উদ্যানক পূৰ্বে ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান বুলি জনা গৈছিল? অপশন এ মানাস ন্যাশনাল পার্ক, অপশন বি কাজিৰঙা ন্যাশনাল পার্ক, অপশন সি ওৰাং ন্যাশনাল পার্ক, অপশন ডি নামেৰি ন্যাশনাল পার্ক। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি ওৰাং ন্যাশনাল পার্ক। ওৰাং ন্যাশনাল পার্কক আগতে ৰাজীৱ গান্ধী ন্যাশনাল পার্ক বুলিও জনা গৈছিল। কুৱেশ্যন নম্বৰ 12, কোনটো ৰাষ্ট্ৰীয় উদ্যান নদীৰ ডলফিনৰ বাবে জনাজাত? কোনটো ৰাষ্ট্ৰীয় উদ্যান নদীৰ ডলফিনৰ বাবে জনাজাত? অপশন এ ডিব্ৰু-চৈখোৱা ন্যাশনাল পার্ক, অপশন বি কাজিৰঙা ন্যাশনাল পার্ক, অপশন সি মানাস ন্যাশনাল পার্ক, অপশন ডি নামেৰি ন্যাশনাল পার্ক। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি অপশন এ ডিব্ৰু-চৈখোৱা ন্যাশনাল পার্ক। কুৱেশ্যন নম্বৰ 13, পূৰ্ব হিমালয়ৰ পাহাৰৰ তলত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যান কোনটো? Which national park is situated in the foothills of the Eastern Himalaya? অপশন এ মানাস ন্যাশনাল পার্ক, অপশন বি ডিব্ৰু-চৈখোৱা ন্যাশনাল পার্ক, অপশন সি কাজিৰঙা ন্যাশনাল পার্ক, অপশন ডি নামেৰি ন্যাশনাল পার্ক। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ মানাস ন্যাশনাল পার্ক। কুৱেশ্যন নম্বৰ 14, অসমৰ কোনটো ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ সংখ্যা আটাইতকৈ বেছি? অপশন এ কাজিৰঙা, অপশন বি মানাস, অপশন সি নামেৰি, অপশন ডি ডিব্ৰু-চৈখোৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি মানাস ৰাষ্ট্ৰীয় উদ্যান। কুৱেশ্যন নম্বৰ 15, ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত থকা ৰাষ্ট্ৰীয় উদ্যান কোনটো? ব্ৰহ্মপুত্ৰ নদীৰ ওচৰত থকা ৰাষ্ট্ৰীয় উদ্যান কোনটো? অপশন এ মানাস ন্যাশনাল পার্ক, অপশন বি নামেৰি, অপশন সি কাজিৰঙা, অপশন ডি ডিব্ৰু-চৈখোৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি ডিব্ৰু-চৈখোৱা। কুৱেশ্যন নম্বৰ 16, কোনটো ৰাষ্ট্ৰীয় উদ্যান বিপদগ্ৰস্ত বেংগল ফ্লৰিকনৰ বাসস্থান? Which national park is home to the endangered Bengal florican? অপশন এ মানাস ন্যাশনাল পার্ক, অপশন বি কাজিৰঙা ন্যাশনাল পার্ক, অপশন সি নামেৰি ন্যাশনাল পার্ক, অপশন ডি ওৰাং ন্যাশনাল পার্ক। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি ওৰাং ন্যাশনাল পার্ক। কুৱেশ্যন নম্বৰ 17, অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৰ ওচৰত থকা ৰাষ্ট্ৰীয় উদ্যান কোনটো? অপশন এ মানাস ন্যাশনাল পার্ক, অপশন বি নামেৰি, অপশন সি ওৰাং, অপশন ডি ডিব্ৰু-চৈখোৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন বি নামেৰি ন্যাশনাল পার্ক। কোনটো ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন প্ৰকাৰৰ অৰ্কিড আছে? Which national park has a variety of orchid species? অপশন এ কাজিৰঙা, অপশন বি মানাস, অপশন সি নামেৰি, অপশন ডি ডিব্ৰু-চৈখোৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি ডিব্ৰু-চৈখোৱা ন্যাশনাল পার্ক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোনখন নদী বৈ যায়? কুৱেশ্যন নম্বৰ 19, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোনখন নদী বৈ গৈছে?
অপশন এ মানাস রিভার, অপশন বি সুবানশ্রী, অপশন সি ব্রহ্মপুত্র, অপশন ডি জিয়াবরালি। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন সি ব্ৰহ্মপুত্ৰ ৰিভাৰ। কুৱেশ্যন নম্বৰ 20, অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন? তাৰমানে কোৱা হৈছে অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখন কোনটো? অপশন এ ওৰাং, অপশন বি নামেৰি, অপশন সি ডিব্ৰু চৈখোৱা, অপশন ডি মানাস। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন এ ওৰাং নেশ্যনেল পাৰ্ক। তোমালোকে কি কৰিবা, কুৱেশ্যনবোৰ মনোযোগেৰে শুনিবা আৰু উত্তৰ দিবলৈ চেষ্টা কৰিবা, আৰু যিটো কুৱেশ্যন তোমালোকে নাজানা সেইটো তোমালোকে নোট কৰি দিব পাৰা। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে তোমালোকে কি কৰিবা, বন্ধু বান্ধৱী ভাইটি ভণ্টিৰ লগত শ্বেয়াৰ কৰিবা। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।